নমস্কাৰ। আজি মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ, সৰুছে এটা ব্লগ লৈ আহিছোঁ। আজি মই আপোনালোকৰ আগত ক'ম, যেতিয়া আমি মানুহক পইচা দিওঁ ন, পইচা দিয়াৰ সময়ত আমি কোনকেইটা ভুল কৰোঁ বা কি ভুল কৰোঁ সেইটোৰ ওপৰত কথা ক'ম। ধৰক এইখন পইচা ন, 100 টকীয়া নোট। এই 100 টকীয়া নোটখন আমি যেতিয়া মানুহক দিম, তেতিয়া দিয়াৰ সময়ত আমি কেতিয়াও এনেকৈ দীঘলকৈ দিব নালাগে। এইটো দেখা পাইছেনে? এইটো আমি হাতেৰে এনেকৈ দি দিওঁ। এই বস্তুটো কেতিয়াও দিব নালাগে। সদায় আমি পইচা দিওঁতে এনেকৈ জাপি, আৰু এইটো ছাইড কৰি নিদিব। এই দুটা ছাইড আছে নহয়, এই দুটা ছাইড যে, এই ভুলতেও এই দুটা ছাইড আনৰ মূৰ হৈ নিদিব। সদায় এই চুকটো যে আছে, এই চুকটো এনেকৈ ধৰি পেলাই আপোনালোকে এনেকৈ পইচাটো সদায় দিয়াৰ চেষ্টা কৰিব। কাৰণ কিয়, পইচাটো যেতিয়া আমি এনেকৈ দি দিওঁ কাৰোবাক, তেতিয়া পইচাটো ৰাস্তাটো তাৰমানে আমাৰ পৰা এনেকৈ গৈ থাকিব, সদায় গৈ থাকিব, কেতিয়াবা আমাৰ তালৈ ঘূৰি নাহে। যদিহে আমি এনেকৈ পইচাটো দিওঁ, তেতিয়া এই পইচাটো ধৰক এনেকৈ দিওঁ, তেতিয়া আমাৰ তালৈ ৰিটাৰ্ণ আহিব। আৰু সৰু চাই এটা কথা, পইচা দিয়াৰ সময়ত মানুহক এইটোতো কৰিলে, যেতিয়া পইচাটো এনেকৈ দিব মানুহক দিয়াৰ সময়ত নিজৰ শ্বাসটো, আমি যেতিয়া উশাহ নিশাহ লওঁ, এই শ্বাসটো আমি ইনহেল কৰিব লাগে। জোৰকৈ টানি আমি মানুহক পইচা দিব লাগে। ধৰক যেতিয়া পইচাটো দিলোঁ, তেতিয়া উশাহটো টানিব, টানি পেলাই হোল্ড কৰিব, হোল্ড কৰি এটা মাত্ৰ চেণ্ড কৰিব। সেই চেণ্ড নাম্বাৰটো হৈছে 708। প্ৰত্যেককে যাকে পইচা দিব লগা হয় 708 ক'ব।